নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমত কংগ্ৰেছৰ বিৰুদ্ধে ওৱেচিৰ তীব্ৰ গৰ্জন দেখিবলৈ পোৱা গৈছে কংগ্ৰেছক সমালোচনা কৰিছে পোনপটীয়াকৈ কৈছে কংগ্ৰেছক ভোট নিদিব যি কংগ্ৰেছে মুছলমানৰ হৈ চিন্তা নকৰিলে কেৱল মাত্ৰ ভোট বেংকৰ কাৰণে মুছলমানক ব্যৱহাৰ কৰিলে সেই মুছলমানক বৰ্তমান সময়ত ভোট নিদিব কংগ্ৰেছে কেৱল ভোটৰ সময়ত আহে নিৰ্বাচনৰ সময়তহে কংগ্ৰেছৰ সংখ্যালঘুলৈ মনত পৰে গতিকে ওৱেচিয়ে কংগ্ৰেছক সমালোচনা কৰিছে স্পষ্টকৈ কৈছে ৰকিবুল হুছেইনে কিন্তু পুছবেকৰ সময়ত সংখ্যালঘুৰ খবৰ নললে দৰিদ্ৰ সংখ্যালঘুৰ বা দৰিদ্ৰ মুছলমানৰ খবৰ নললে কংগ্ৰেছে আৰু এতিয়া ভোট বেংকৰ কাৰণে কংগ্ৰেছে মুছলমানক ব্যৱহাৰ কৰিছে গতিকে ওৱেচিয়ে স্পষ্টকৈ কৈছে যে কংগ্ৰেছক ভোট নিদিব আৰু এই সন্দৰ্ভত ওৱেচিয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমে বিগ ব্ৰেকিং ডাঙৰ খবৰ কংগ্ৰেছক ভোট নিদিবলৈ সংখ্যালঘুক আহ্বান ওৱেচিৰ কংগ্ৰেছক ভোট নিদিব বিপদৰ বন্ধু নহয় কংগ্ৰেছ ভোট নিদিব কংগ্ৰেছ বিপদৰ বন্ধু নহয় কংগ্ৰেছে কেৱল নিজৰ সুবিধা অনুযায়ীহে সংখ্যালঘুৰ ওচৰত যায় মুছলমানৰ পুছবেকৰ সময়ত ক'ত আছিল কংগ্ৰেছ প্ৰশ্ন উত্থাপন কৰিছে উচ্ছেদৰ সময়ত দৰিদ্ৰৰ আৰ্তনাদ শুনা নাছিল নেকি কংগ্ৰেছে উচ্ছেদৰ সময়ত কংগ্ৰেছে কিন্তু সংখ্যালঘুৰ ওচৰলৈ যোৱা নাছিল কংগ্ৰেছে কেৱল নিৰ্বাচনৰ সময়তহে সংখ্যালঘুৰ কথা ভাবে সাংসদ ৰকিবুল হুছেইনকো তীব্ৰ সমালোচনা আসাদুদ্দিন ওৱেচিৰ ৰকিবুল হুছেইনকো তীক্ষ্ণ সমালোচনা কৰিছে ৰকিবুল হুছেইনে ৰাইজৰ পক্ষত থিয় দি চৰকাৰক প্ৰত্যাহ্বান কিয় জনোৱা নাছিল সংখ্যালঘুৰ দুৰ্দিনৰ সাৰথি হ'ব নোৱাৰা কংগ্ৰেছক প্ৰত্যাখ্যানৰ আহ্বান ওৱেচিৰ কংগ্ৰেছক ভোট নিদিব ইউআইডিএফক সমান্তৰালকৈ ইউআইডিএফৰ প্ৰচাৰ অভিযানত যোগদান কৰি কংগ্ৰেছক সমালোচনা কৰিছে পোনপটীয়াকৈ কৈছে যে কংগ্ৰেছক ভোট নিদিব যি কংগ্ৰেছে কেৱল মাত্ৰ ভোটৰ কাৰণে সংখ্যালঘুক ব্যৱহাৰ কৰে যি কংগ্ৰেছে কেৱল মাত্ৰ ভোট বেংকৰ কাৰণে সংখ্যালঘুৰ আৱেগক ব্যৱহাৰ কৰে সেই কংগ্ৰেছক ভোট নিদিব আৰু এনেকৈ আসাদুদ্দিন ওৱেচিৰ অসম ভ্ৰমণৰ সময়তেই কংগ্ৰেছৰ ভোট বেংকত কঁপনি উঠা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ ভোট বেংক শূন্য হোৱাৰ দিশে স্পষ্টকৈ অসমত কংগ্ৰেছৰ এন্ট্ৰিয়ে কঁপাইছে কংগ্ৰেছৰ ভোট বেংক কংগ্ৰেছৰ ভেটি কঁপাইছে স্পষ্টকৈ জনতাৰ সন্মুখত পোনপটীয়াকৈ কংগ্ৰেছক সমালোচনা কৰিছে যি কংগ্ৰেছে ৭৫ বছৰ ধৰি সংখ্যালঘুৰ ভোট ল'লে সেই সংখ্যালঘুক কংগ্ৰেছে আওকাণ কৰিলে উচ্ছেদৰ সময়ত কংগ্ৰেছে কিন্তু সংখ্যালঘুৰ ওচৰলৈ যোৱা নাছিল কিয় যোৱা নাছিল যিগৰাকী সাংসদক বিপুল ভোটত জয়ী কৰোৱা হৈছিল ৰকিবুল হুছেইন যিগৰাকী ৰকিবুল হুছেইনক লোকসভা নিৰ্বাচনত বিপুল ভোটত জয়ী কৰোৱাই দিল্লীলৈ পঠিয়াইছিল সেইগৰাকী ৰকিবুল হুছেইনে কিন্তু উচ্ছেদৰ সময়ত সংখ্যালঘুৰ কথা নাভাবিলে সংখ্যালঘুৰ খবৰ ল'বলৈ তেওঁলোকৰ আহৰি নহ'ল মুছলমানক তেওঁলোকে কেৱল মাত্ৰ ভোট বেংকৰ কাৰণে ব্যৱহাৰ কৰি আহিছে আৰু বৰ্তমান সময়ত প্ৰতিগৰাকী সংখ্যালঘুৱে কংগ্ৰেছক প্ৰত্যুত্তৰ দিয়ক ওৱেচিৰ পোনপটীয়া মন্তব্য প্ৰতিগৰাকী সংখ্যালঘুৱে কংগ্ৰেছক প্ৰত্যুত্তৰ দিয়ক ভোট নিদিব কংগ্ৰেছক যি কংগ্ৰেছে কেৱল মাত্ৰ ভোটৰ কাৰণে আপোনাক ব্যৱহাৰ কৰিলে সেই কংগ্ৰেছক ভোট নিদিব যি কংগ্ৰেছে ৭৫ বছৰ ধৰি মুছলমানৰ ভোট লৈ মুছলমানকে অৱহেলা কৰিলে সেই কংগ্ৰেছক প্ৰত্যাখ্যান কৰক আৰু এনেকৈ কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিছে আসাদুদ্দিন ওৱেচি সংখ্যালঘুৱে কংগ্ৰেছক ভোট দিয়া মানে হিমন্ত বিশ্ব শৰ্মাক সংখ্যালঘু শক্তিশালী কৰা এয়া ওৱেচিৰ মন্তব্য সংখ্যালঘুৱে যদি কংগ্ৰেছক ভোট দিয়ে তেন্তে হিমন্ত বিশ্ব শৰ্মাক শক্তিশালী কৰা হ'ব সংখ্যালঘুক উচ্ছেদ কৰাৰ সময়ত কংগ্ৰেছে একো নকৰিলে জাকিৰ হুছেইনক ভোট দিলে নিৰ্বাচনৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চাহ খাব আসাদুদ্দিন ওৱেচি এই মন্তব্য আসাদুদ্দিন ওৱেচি ইউআইডিএফৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সংখ্যালঘু লোকক কংগ্ৰেছক ভোট নিদিবলৈ আহ্বান ওৱেচিৰ স্পষ্টকৈ কৈছে যদি কংগ্ৰেছক সংখ্যালঘুৱে ভোট দিয়ে তেন্তে হিমন্ত বিশ্ব শৰ্মা শক্তিশালী হ'ব আৰু কংগ্ৰেছে ইমান বছৰ ধৰি অসমীয়া লোকসকলৰ কথা বাদ দিয়ক মুছলমানৰ কথা নাভাবিলে যি মুছলমানৰ পৰা তেওঁলোকে ভোট লৈছিলে যি মুছলমানৰ পৰা তেওঁলোকে ভোট লৈ চৰকাৰ গঠন কৰিছিলে সেই মুছলমানকেই তেওঁলোকে অৱহেলা কৰিলে আৰু এনেকৈ আসাদুদ্দিন ওৱেচিৰ অসম এন্ট্ৰিৰ পিছতেই কংগ্ৰেছৰ ভোট বেংকত কঁপনি উঠা দেখিবলৈ পোৱা গৈছে
হাহাকাৰ কৰিবলগীয়া হৈছে কংগ্ৰেছে, কিয়নো সংখ্যালঘুৱে এতিয়া ইউ টাৰ্ণ মৰাৰ পৰিৱেশ আহি পৰিছে। লাখ লাখ জনতাৰ সন্মুখত ওৱেচিয়ে মুকলিকৈ কৈছে যে কংগ্ৰেছক ভোট নিদিব। যি কংগ্ৰেছে বাৰে বাৰে কৈ থাকে, যি কংগ্ৰেছে স্পষ্টকৈ কয় যে আমাৰ দুৰ্গ বৰ্তমান সময়ত সংখ্যালঘু ঠাই, সেয়াও প্ৰতিফলিত হৈছে। বৰ্তমান যদি আপুনি ৰাজনৈতিক প্ৰেক্ষাপট চাই, তেন্তে কংগ্ৰেছৰ দুৰ্গ কেৱল সংখ্যালঘু স্থানসমূহ বা সংখ্যালঘু সমষ্টিসমূহ। কিন্তু বৰ্তমান সময়ত ওৱেচিৰ যি ভাষণ, সেই ভাষণৰ পিছত এটা কথা স্পষ্ট হৈ পৰিছে, স্বতঃস্ফূৰ্তভাৱে প্ৰতিফলিত হৈছে যে আগন্তুক ২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে হয়তো কেইবাটাও সংখ্যালঘু সমষ্টি হেৰুৱাব। যিকেইটা সমষ্টি তেওঁলোকে গৌৰৱ কৰে, যিকেইটা সমষ্টিক তেওঁলোকে দুৰ্গ বুলি কয়, সেইকেইটা সমষ্টি নিশ্চয়কৈ হাতৰ পৰা হেৰাব, যাৰ ফলশ্ৰুতি দেখিবলৈ পোৱা যাব অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক ব্যাপক সাল সলনি। মুখ্যমন্ত্ৰীয়েও কংগ্ৰেছৰ বিষয়ে কৈছিলে যে কংগ্ৰেছে ভাবিব নোৱাৰা ৰেকৰ্ড কৰিব। যি কংগ্ৰেছে ১৫ৰ পৰা ১৭খনকৈ আসন পাব, মাত্ৰ ১৭খন আসন। যদি এনেকুৱা হয় তেন্তে কংগ্ৰেছে কিন্তু নিশ্চয়কৈ চিন্তা কৰিবলগীয়া বিষয়। আৰু সংখ্যালঘুক ওৱেচিয়ে যি মন্তব্য কৰিছে তাৰ পৰা স্পষ্ট হৈ পৰিছে যে কংগ্ৰেছক তেওঁলোকে নিশ্চয়কৈ অলপ পৃথককৈ চাব। ২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছক বা কংগ্ৰেছৰ যি কাৰ্য, সেই কাৰ্যক অলপ পৃথককৈ চাব। ভোট দিয়াৰ আগত সংখ্যালঘুৱে হয়তো এবাৰ হ'লেও ভাবিব পাৰে। গতিকে ২৬ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল কি হ'ব কি নহ'ব সেই জল্পনা কল্পনা চলি থাকিব। ৰাজ্যত নিৰ্বাচনী বতাহ, ৰাজ্যত প্ৰতিটো দলৰ ষ্টাৰ কেম্পেইনাৰ আহিছে আৰু বৰ্তমান সময়ত আছাদুদ্দিন ওৱেচি AIMIMৰ তেওঁ নেতা, AIDFৰ হৈ প্ৰচাৰ কৰিবলৈ আহিছে আৰু প্ৰচাৰ সভাত কংগ্ৰেছক সমালোচনাৰে থকাসৰকা কৰিছে। বিপদৰ বন্ধু কংগ্ৰেছ নহয়, কংগ্ৰেছক ভোট নিদিব, এনেকৈ পোনপটীয়াকৈ মন্তব্য কৰিছে। কংগ্ৰেছক ভোট নিদিব, যদি কংগ্ৰেছক ভোট দিয়ে তেন্তে শক্তিশালী হ'ব হিমন্ত বিশ্ব শৰ্মা। গতিকে হিমন্ত বিশ্ব শৰ্মা শক্তিশালী হ'ব নালাগে বুলি কৈছে, গুৰুত্বপূৰ্ণ কথা। আৰু কংগ্ৰেছক সমালোচনা কৰিছে, যি কংগ্ৰেছে উচ্ছেদৰ সময়ত কিন্তু সংখ্যালঘুৰ ওচৰলৈ যোৱা নাছিল। যিগৰাকী ৰকিবুল হুছেইনক বিপুল ভোটত জয়ী কৰোৱা হৈছিল, সেইগৰাকী ৰকিবুল হুছেইনে কিন্তু উচ্ছেদৰ সময়ত চৰকাৰৰ বিৰুদ্ধে এটা মন্তব্য নামাতিলে। গতিকে সংখ্যালঘুৱে কংগ্ৰেছক ভোট নিদিব। আমাৰ ওচৰত ওৱেচিৰ মন্তব্য আছে বা ভাষণ আছে, আমি দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। सच्चाई यही है मेरे अजीज दोस्तों और बुजुर्गों, पिछले 65-70 साल से आसाम के मुस्लिम अकलियत पर जुल्म किया जा रहा है, उन पर जुल्म पे जुल्म किया जा रहा है, उनका हक छीना जा रहा है, उनके घर को तोड़ा जा रहा है, कभी उनको घर से निकाल दिया जाता है। जब